হেল্ল' ভিউৱাৰ্ছ, গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালে আছে। যিহেতু মই ব্লগ বনাবলৈ ষ্টাৰ্ট দিছোঁ, কিন্তু সেই দুটা ব্লগতে মোৰ ব্লগ আজিলৈকে আকৌ বনোৱাই হোৱা নাই। সেইকাৰণে ভাবিছোঁ আজি বেলেগ এটা ব্লগ বনাওঁ আৰু এইটোত মই আপোনালোকক মোৰ ঘৰত থকা ফুলবোৰ দেখুৱাওঁ। কিন্তু মোৰ ঘৰত যিহেতু সিমান ফুল নাই, অলপ চলপ আছে, তাকে দেখুৱাওঁ ব্লগ আজি। আৰু মই এটা কথা কৈ দিওঁ হা, যিদৰে মোৰ নাম অনামিকা, কিন্তু মোক ঘৰত মায়ে মামুন বুলি মাতে, সেনেদৰে মই মোৰ প্লাণ্টছকেইটাক নিজৰ নিক নেম দি লৈছোঁ। যিহেতু মই সিহঁতৰ আচল নামবোৰ নাজানোৱেই, সেইকাৰণে মই নিক নেম দি লৈছোঁ। এইজনী হ'ল আমাৰ কুবৰি। যিহেতু তাই দেখিবলৈ বিৰাট ধুনীয়া, দেখিছে নাই? গ্ৰীণ গ্ৰীণ গ্ৰীণ। তাইৰ আচল নামটো মই নাজানো, আপোনালোকে জানে যদি কমেণ্ট কৰি দিব হা। কুবৰি তাই ধুনীয়া হয়, কিন্তু বেছি ওখ হৈ কেনে হাউলি গ'ল। সেইকাৰণে মই তাইৰ নাম কুবৰি দি থৈছিলোঁ। আগতে তাইৰ নাম বেলেগ আছিলে, কিন্তু এতিয়া মই তাইক কুবৰি দি থৈছোঁ। এতিয়া তাইক কুবৰি হৈ গ'ল সেইকাৰণে। এতিয়া মই আনখিনি প্লাণ্টছ এটা এটাকৈ দেখাম হা। এইজনী গ্ৰীণ গ্ৰীণ দেখিছেনে? এইজনী ঢেকীয়া হয়, ঢেকীয়া পাত আছে ন, ঢেকেলি দি থৈছোঁ ইয়াৰ নাম। দেখিছে? ধুনীয়া লাগিছেনে গাইছ ঢেকেলিজনী? ইয়াক মই গ্ৰীণ কাৰণে হোৱাইট ফ্লাৱাৰ পটত ৰুই দিছোঁ, এয়া চাওক। আৰু ইয়াত আছে এইকেইজনী লতা বগাব আৰু ইহঁতৰ ফুল হ'ব। সেইকাৰণে এতিয়ালৈকে ইহঁতৰ নামকৰণ কৰা নাই। যেতিয়া ইহঁতৰ পাৰ্পল ফুলকেইটা আহি যাব ন, তেতিয়া মই ইহঁতৰ নাম ৰাখিম। এইজনী মাৰি হৈছিলে, আমাৰ মাৰি। তাই ফুল চুল বহুত দিলে, দেখিছেনে? ইমান সৰুতে ফুল বহুত দিলে। এতিয়া কিন্তু তাই মৰহি গৈছে। কিন্তু তথাপিও যিহেতু তাই ইমান গাল পোৱালি দিলে, ফুলবিলাক পোৱালি বুলি কৈছোঁ দেই, ফুল দিলে, সেইকাৰণে ইহঁতক মৰমত থৈ দিছোঁ মই। আৰু এইজনী হ'ল আমাৰ পিঁয়াজী। যিহেতু তাইৰ পাতবোৰ অলপ অলপ পিঁয়াজ ৰঙৰ, সেইকাৰণে তাইক মই পিঁয়াজী বুলি কওঁ। এইজনী কেতেকী তাৰমানে ইয়াৰ নাম। কেতেকীৰ দৰে মাতটো নাই, কিন্তু ইয়াৰ কেকটাছৰ নিচিনা কাঁইট আছে, সেইকাৰণে মই ইয়াৰ নাম কেতকী থৈ দিছোঁ। কেতেকী নহয় কিন্তু হা, কেতকী। আৰু এইজনী যেনে তেনে ওলাইছেহে বেছিজনী, ইয়াৰ নাম এতিয়ালৈকে ৰখা হোৱা নাই। কি নাম দিম ক'বচোন? এইজনীৰো তাহানি বাৰু এটাই কলি ওলাইছে ইয়াৰ, আৰু এটা কলিয়ে ওলাই আছে, ইয়াৰ আগবাঢ়িব নাজানিছে আৰু। এইজনী কাবৰি অলপ পিঠিটো কাবৰি আছে ন, ইয়াৰ গাটো কাবৰি নিচিনা, সেইকাৰণে ইয়াৰ নাম কাবৰি হয়। এইজনী হ'ল ফুটুকী। ইয়াৰ লগতে দি দিছোঁ দেই, একেলগতে আনিছিলোঁ যে, সেইকাৰণে একেলগতে দি দিলোঁ। ইয়াৰ নাম ফুটুকী হয়। ফুটুকটো যে, সেইকাৰণে ফুটুকী দি দিছোঁ। এইজনী হ'লে ক্ৰিলি। ইয়াৰ চুলিখিনি অলপ কাৰ্লি নিচিনা চুলি টাইপৰ দেখিলোঁ মই, সেইকাৰণে ইয়াক দেখি মোৰ নাম ক্ৰিলি বুলি আহিলে, সেইকাৰণে মই ক্ৰিলি দি দিলোঁ। ইয়াৰ নাম মই ভাবি পোৱা নাই এতিয়ালৈকে, ভাবিম। এইজনী মতি, আমাৰ মতি, জানে যি শকত, সেইকাৰণে ইয়াৰ নাম মতি দি দিছোঁ। তাইও ফুলে, কিন্তু আজিলৈকে ফুলা নাই। গছটো মই ইমান এইজনী সমান, এই ডালটো সমান হৈ থাকোঁতে আনিছিলোঁ, কিন্তু এতিয়া চাওক না, ইমান ডাঙৰ হৈ গ'ল, কিন্তু ফুলিব জনা নাই। মতি হৈছে, চৰ্বি বেছি হৈছে, সেইকাৰণে ইয়াৰ নাম মতি। আৰু এইজনী আমাৰ বগী, দেখিছেনে? বগীয়ে ইমান ফুল দিছে, ইমান ধুনীয়া ধুনীয়া ফুল দিছে আমাৰ বগীয়ে। এইজনী ডলি হয়, ই বুঢ়ী হৈ গ'ল, বহুত ডাঙৰ হ'ল ই হা। কিন্তু ইয়াৰ ফ্লাৱাৰ পটটো সৰু হৈছে যে, সেইকাৰণে বেলেগ চাইডে ওলাব নাই পৰা। এইখিনি অলপ অলপকৈ ওলাইছে, ওলাব লাহেকৈ। এইখিনি দেখিছেনে? আগৰ কুবৰি আছিলে নহয়, কুবৰিৰে জীয়েক হয়, মই তাৰ পৰা পচাইছোঁ ডাল। আৰু এইটো হ'ল আমাৰ মানি প্লাণ্ট, যিটো বগাই আছে এয়া। আৰু মানি প্লাণ্ট নাথাকা ঘৰ আছেনে আজিকালি? চবৰ ঘৰতে মানি প্লাণ্ট পাবই, যিহেতু মানি প্লাণ্ট মানে মানি পইচা অহা ৰাস্তা, সেইকাৰণে চবে মানি প্লাণ্ট লগাই, ময়ো লগাইছোঁ। ইয়াতো এটা দি দিছোঁ, এয়া ইও যেন তেন জাগিছে আৰু খাবলৈ পাই, হ'লেও কি জানো হয়। এইজনী লতি, ইয়াৰ নামো মই নাজানো, সেইকাৰণে ইয়াৰ নাম লতি থৈ দিছোঁ। ইয়াৰ বায়েকজনী আগত আছে, যিহেতু ই বেছিকৈ লতা বগাইছে, সেইকাৰণে ইয়াৰ নাম লতিৰ বায়েক হয়।
দীঘলতি কিহক দীঘলতি কয় নাজানো আৰু এইজনী বেলেগ অলপ বেলেগ এইজনী দেখিছেনে মিহি মিহি পাত ইয়াৰ নামটো কি হয় ক'বচোন মই ইয়াৰ নাম থোৱা নাই এতিয়ালৈকে বাৰু আৰু আমাৰ পক্ষী এজনী পক্ষী দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আছে আমাৰ পক্ষী আৰু মানে পক্ষী বুলি ক'লো কাৰণ ইয়াত ফুল আছে কিমান কিউট কিউট ফুল আছে এই হাঁহ কেইজনী দেখিছেনে এতিয়া পেক পেকাব জানিছে ইয়াত ফুলিছে পক্ষী আৰু ইয়াতো মই কেইটামান দি থৈছোঁ ধুনু ধুনু ফুল কিন্তু এতিয়ালৈকে জাগিলে হ'ব আৰু এইজনী আমাৰ অলি দেখিছেনে অলিক যিহেতু এল'ভেৰা হয় আজিকালি চবৰ ঘৰতে আছে হয়নে ইয়াৰ নাম মই অলি দি দিছোঁ আৰু ইয়াত স্মল স্মল আছে সৰু সৰু অলি আছে এইখিনি কাম নাইকিয়া অলি জংঘলী অলি নে কাম আছে যদিও নাজানো এইটো জলকীয়া আৰু এইটো হ'ল আমাৰ দুপৰ টেঙা পাত কেতিয়াবা কেতিয়াবা কাম লাগে ন সেইকাৰণে মই লগাই থৈ দিছোঁ আৰু এজনী হাপী সাপ হয় এজনী সাপৰ দৰে ন ইয়াৰ পিঠিটো সেইকাৰণে মই ইয়াৰ নাম সাপ থৈ দিছোঁ এজনী আছে জাগিছে লাহেকৈ এইখিনিও আছে আৰু এজনী চাই লওক মোৰ ইমানেই কালেকশ্যন আছে যিহেতু মই সময় নাপাওঁ এইকেইদিন সময় পাইছোঁ কিন্তু বতৰটো গেলা আৰু এজনী আমাৰ পিংকি ফুলি আছে দেখিছেনে পিংকি ইমান ধুনীয়াকৈ ফুলি আছে আৰু দুগৰাকী বাইদেউৰ লগত দেখুৱাবই পাহৰি গৈছোঁ যিহেতু এজনী লাকি বেম্ব বোলে তাই নিজে আনলাকি বেচেৰি সৰু ফ্লাৱাৰ পটত আছে বহুত কষ্টত আছে আৰু এজনী আমাৰ মানি মই এনেকৈ থৈ দিছোঁ আজিলৈ ইমানেই আকৌ নেক্সট ব্লগত লগ পাম বাই ভালদৰে থাকিব আপোনালোকে দেই